Question number 10 কি দি আছে প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কৰা কোণটো সম্পূৰক ধৰি ললো অকেন্দ্ৰীয় এটা বৃত্তৰ এটা বহিবিন্দু হল এ এৰ পৰা আমি এ বি আৰু এ সি দুডাল স্পৰ্শক টানিছো স্পৰ্শকৰ স্পৰ্শ বিন্দু হল বি আৰু সি এ বি বি বিন্দুত স্পৰ্শ কৰিছে আৰু এ সি বিন্দুত স্পৰ্শ কৰিছে ধৰি লও অকেন্দ্ৰীয় বৃত্তৰ এ বহিবিন্দুৰ পৰা বি আৰু সি স্পৰ্শ বিন্দুত ক্ৰমে এ বি আৰু এ সি দুডাল স্পৰ্শ প্ৰমাণ কৰিব দিছে কি বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো এই বহিবিন্দুৰ পৰা আমি দুডাল স্পৰ্শক টানিছো নাই এই দুইডালৰ কি কৈছে মাজৰ কোণটো তাৰ মানে এই দুইডালৰ মাজৰ কোণটো এইটো হ'ব এ বি আৰু এ সি দুডাল স্পৰ্শক এই দুইডালৰ মাজৰ কোণটো বুলি কৈছে মাজৰ কোণটো এইটো হ'ব আৰু কি কৈছে স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কৰা কোণটো স্পৰ্শ বিন্দু এইটো এটা স্পৰ্শ বিন্দু এইটো এটা স্পৰ্শ বিন্দু এই স্পৰ্শ বিন্দু দুটা কি কোৱেশ্চনটো ভালকে বুজি লৈ তোমালোকে কৰিবা তেতিয়া তোমালোকৰ কাৰণে সহজ হ'ব স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ মানে কেন্দ্ৰৰ সন্মুখত যেটো এই স্পৰ্শ বিন্দু দুটা আমি কি কৰিম কেন্দ্ৰৰ পৰা অ বি আৰু অ সি সংযোগ কৰিলে তেতিয়া স্পৰ্শ বিন্দু দুটা সংযোগী কোণ ওলাব নাই কেন্দ্ৰত মানে এই কোণটো আৰু এই কোণটো মিলালে কি হ'ব লাগে সম্পূৰক মানে কি 180 ডিগ্ৰী আমি আগতে পাইছো সম্পূৰক হল কি মান 180 ডিগ্ৰী এই কোণটোৰ নাম কি হ'ব বি এ সি আমাৰ যেটো কোণ বুজাইছে এই কোণটো মাজত হ'ব লাগিব ইয়াত চোৱা এটো মাজত হৈছে নাই গতে বি এ সি এই কোণটোৰ নাম হ'ব বি এ সি আৰু এই কোণটোত ঠিক তেনেকৈ ইয়াত মাজত কি আছে গতিকে আমাৰ মাজত আহিব কি হ'ব বি অ সি কি বি এ সি প্লাস বি অ সি ইকুৱেল 180 ডিগ্ৰী সম্পূৰক মানে 180 ডিগ্ৰী প্ৰমাণত আমি আগতে পাইছো যে দৰ স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এইটো ব্যাসাৰ্ধ আৰু এইটো হল স্পৰ্শক এ বি স্পৰ্শক অ বি হল ব্যাসাৰ্ধ অ বি লম্ব এ বি হ'ব আৰু অ সি লম্ব এ সি গতিকে হ'ব অ বি লম্ব এ বি আৰু অ সি লম্ব এ সি লম্ব যদি হ'ব এই কোণটো কিমান হ'ব 90 ডিগ্ৰী আকৌ এই কোণটো কিমান হ'ব 90 ডিগ্ৰী এই কোণটোৰ নাম কি হ'ব ইয়াত বি মাজত হ'ব অ বি এ 90 ডিগ্ৰী আৰু এই কোণটোৰ নাম কি হ'ব সি মাজত হ'ব অ সি এ 90 ডিগ্ৰী ঠিক আছে এতিয়া আমাৰ কি হ'ব এইটো চোৱা এইটো এটা চতুৰ্ভুজ না নাই এ বি অ সি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি কিমান 360 ডিগ্ৰী গতি এই চাৰিটা কোণ আমি যোগ কৰিলে 1 2 3 চাৰিটা কোণ যোগ কৰিলে কি হ'ব 360 ডিগ্ৰী এইটো কোণৰ নাম কি হ'ব বি এ সি এইটো কোণৰ নাম কি বি এ সি প্লাস কি হ'ব এই কোণটোৰ নাম কি হ'ব অ বি এ আকৌ এই কোণটোৰ নাম কি হ'ব বি অ সি আকৌ এই কোণটোৰ নাম কি হ'ব অ সি এ গতি এই চাৰিটাৰ নাম ইয়াত লিখিছো বি এ সি প্লাস অ বি এ প্লাস বি অ সি প্লাস অ সি এ চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি কিমান 360 ডিগ্ৰী এতিয়া আমি কি পাইছো অ বি এ ইকুৱেল 90 ডিগ্ৰী গতি অ বি এ ঠাইত আমি কি লিখিব পাৰিম 90 ডিগ্ৰী অ সি এ কিমান 90 ডিগ্ৰী অ সি এ ঠাইত 90 ডিগ্ৰী লিখিব পাৰিম বাকি দুটা যেনেকৈ আছে তেনেকৈ থাকিব ঠিক আছে এতিয়া বি এ সি প্লাস বি অ সি আৰু 90 90 কিমান হ'ব এই দুইটা আমাৰ প্লাসত আছে গতিকে যোগ কৰিলে কিমান হ'ব 180 এতিয়া সেইটো সাইডত গলে কি হৈ যাব মাইনাস 180 গতিকে কি হ'ব বি এ সি প্লাস বি অ সি ইকুৱেল এইটো পৰা এইটো মাইনাস কৰিলে 180 এতিয়া আমি কি উলিয়াব দিছে আমাক বি এ সি প্লাস বি অ সি ইকুৱেল 180 ডিগ্ৰী প্ৰুফ থ্যাংক ইউ